দেখা গৈছে আজি আপুনি চিঙৰি মহম্মদৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আহিলে গুণোৎসৱ চলি আছে হয় হয় আৰু আপুনি এজন ছাত্ৰ বিভাগৰ হয় আৰু আজি আপুনি ছাত্ৰ ছাত্ৰীৰ লগত থাকি কেনেকুৱা অনুভৱ কৰিলে? সেইটো ভাল লাগিছে এনে আমি সদায় অফিচতে থাকোঁ বাট আজি দিনটো আমি আহিছোঁ স্কুলৰ আমাৰ ষ্টুডেণ্টছ মাজত আহিছোঁ তো গুণোৎসৱটো বহুত গুৰুত্বপূৰ্ণ এটা আমাৰ চৰকাৰী হেৰি হয় ইভালুৱেশ্যন প্ৰচেছ হয় তো সেইটো আশা কৰোঁ কি আজিৰ দিনটো চিংমাৰী মহম্মদ আলী হায়াৰ ছেকেণ্ডেৰী স্কুলত ভালকৈ গোটেই প্ৰচেছটো হৈ যায় সেইটো কাৰণে আমি আহিছোঁ ভাল লাগিছে আৰু ইয়াৰ পৰা আমাৰ যিবিলাক চৰকাৰী আপোনাৰ শিক্ষা প্ৰতিষ্ঠান আছে এই ছাত্ৰ ছাত্ৰীবিলাক লাভান্বিত হ'বনে? ডেফিনেটলি বেছ অন দিছ আমাৰ যিটো আমি ফিডবেকটো পাম আফটাৰ ইভালুৱেশ্যন গুণোৎসৱ সেইটোৰ ওপৰত আমি নেক্সট স্কুলটো জেনেৰেল লগতে স্কুল মেনেজমেণ্ট কমিটিটো কেনেকৈ স্কুলটো আকৌ মানে ভাল কৰিব পাৰিম সেইটো আমাৰ উদ্দেশ্য হ'ল আৰু ডেফিনেটলি আমাৰ স্কুল এণ্ড ষ্টুডেণ্টছ ইন জেনেৰেল বেনিফিট হ'ব এইটো অসম চৰকাৰৰ এটা শিক্ষা বিভাগৰ এটা ভাল পদক্ষেপ ডেফিনেটলি সেইটো দিব আপুনি চাব বহুতখিনি স্কুল ইম্প্ৰুভ হৈছে আফটাৰ গুণোৎসৱ ইভালুৱেশ্যন আশা কৰোঁ আজি আমাৰ চিংমাৰী মহম্মদ আলী হায়াৰ ছেকেণ্ডেৰী স্কুল ক্ষেত্ৰত ইম্প্ৰুভমেণ্টটো আহিব আপোনাৰ পৰিচয়টো অলপ দিবচোন। মই চাৰ্কল অফিচাৰ ঈশান সিং চাৰ্কল নগাঁও সদৰ ৰেভিনিউ চাৰ্কল। Yes.